আজি হৈছে শিক্ষক দিৱস আৰু আমাৰ স্কুলত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫ ছেপ্টেম্বৰ দিনটো উলহ মালহেৰে পালন কৰিছে আৰু এয়া আপোনালোকক বন্তি প্ৰজ্বলন দেখুৱাইছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা চাওক। যিহেতু আমাৰ স্কুলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ক্লাছৰ শ্ৰেণী আছে 1ৰ পৰা 3লৈকে আৰু সৰু সৰু ক্লাছৰ প্ৰথমতে চকলেট বিতৰণ কৰিছে আমাৰ স্কুলৰে ছাত্ৰ 10ম শ্ৰেণীৰ ছাত্ৰীসকলে আৰু এয়া মিঠাই আনিছে বুন্দিয়া ভুজিয়া আজি স্কুলত সকলোকে দিব আৰু খুৱাব আৰু এয়া পানী বটলো তেওঁলোকে আনিছে যোগাৰ কৰিছে ধুনীয়াকৈ। তাৰপিছত এয়া আমাৰ ছাত্ৰবোৰে আনিছে মিঠাই আমাৰ সকলো টিচাৰ সকললৈ 10ম শ্ৰেণীৰ ছাত্ৰী। তাৰপিছত এয়া অফিচ ৰুমত বহি আছোঁ, কাৰণটো হ'ল স্কুলৰ ষ্টাফ তেনেকৈ কোনো অহা নাই, মই বৰ সোনকালে আহিলোঁ। তাৰপিছত আহি আছোঁ, অপেক্ষা কৰি আছোঁ বোলো আমাৰ সকলো ষ্টাফ কেতিয়া আহিব। তাৰপিছত আহিও পালোঁ, আহি পাই 10ম শ্ৰেণীতে ধুনীয়াকৈ ছাত্ৰবিলাকে মানে প্ৰস্তুতি চলাইছে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ। তাৰপিছত ধুনীয়াকৈ আমাৰ ষ্টাফবোৰ বহিছে, যিটো আমাৰ মানে আমাৰ টিচাৰ লগতে আমাৰ শংকৰ ছাৰ আৰু ছাত্ৰ ছাত্ৰীসকল ধুনীয়াকৈ বহিছে। যোৱাবাৰতকৈ এইবাৰ অলপ গৰম কম, তথাপিও গৰম আজি যথেষ্ট আছে, একেবাৰে গৰম নোহোৱাও নহয়। তাৰপিছত আজিৰ অনুষ্ঠানটো অলপ দেৰি হ'ল, কাৰণটো হ'ল সোনকালে হ'ব লাগিছিলে। হেপী টিচাৰ্ছ ধুনীয়াকৈ লিখা মানে তেওঁলোকে সজাইছে। 5ম শ্ৰেণীৰ 4ৰ্থ শ্ৰেণীৰ পৰা ইত্যাদি কৰি সকলো ছাত্ৰ ছাত্ৰী আছে, যিবোৰ ছাত্ৰ মানে বেছি আগ্ৰহী। কিছুমান ছাত্ৰ গুচি গ'ল কাৰণ অনুষ্ঠানটো দেৰি হ'ল। তাৰপিছতে আৰম্ভণি কৰিম। সভাপতি মহোদয় আমাৰ হাৰান ছাৰকে দায়িত্ব দিয়া হৈছিলে আৰু মই ভাষণো প্ৰদান কৰিছিলোঁ বিভিন্ন অনুষ্ঠান, মানে এই অনুষ্ঠানতে বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰিছিলোঁ, কিন্তু এয়া ৰেকৰ্ডিংহে কৰা নহ'ল। তাৰপিছত গামোচাৰে সকলো ছাৰ মেমক আদৰা হ'ল। তাৰপিছত আমাৰ ইয়াৰ ঝৰ্ণা বাইদেউ, তেওঁ আজি মানে ৫ ছেপ্টেম্বৰ দিনটোৰ বিষয়ে কিছু আমাক মানে এই ছেপ্টেম্বৰৰ বিষয়ে মানে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কিছু কথা ধুনীয়াকৈ ক'লে। এই আমাৰ ৰীমা বাইদেউ, তেওঁ আমাৰ যিহেতু আমাৰ সভাপতি মহোদয়ে মানে দুই এষাৰ ক'ব কৈছিলে আৰু তেওঁ ধুনীয়াকৈ ক'লে, ভাল লাগিলে তেওঁৰ যি ভাষণ। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ পৰাও সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কিছু কথা কোনোবাই ক'ব পাৰে বুলি সুধিলে। তাৰপিছত তেনেকৈ ক'লে বহুতে ইজনৰ পিছত সিজনকৈ। এনেকৈ আমাৰ অনুষ্ঠানটো আগবাঢ়িলে। তাৰপিছত আমাৰ লঘু আহাৰো বিতৰণ কৰিলে, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ, মোবাইল চাৰ্জ নাছিলে। ভিডিঅ'টো ইমান আছিলে, সকলোকে ধন্যবাদ।